গাৰ্গ প্ৰকৃততে এজন কণ্ঠশিল্পী নে জুবিন গাৰ্গ এজন গুণ্ডা হয় মই জুবিন গাৰ্গক গুণ্ডা বুলি কিহৰ কাৰণে ক'ব বিচাৰিছো এই ভিডিঅটো আপোনালোকে শেষলৈকে চাব আসলতে জুবিন গাৰ্গ সঁচাকৈ এজন প্ৰকৃত কণ্ঠশিল্পী হয়নে এতিয়া মই জুবিন গাৰ্গক গুণ্ডা বুলি কোৱাৰ লগে লগে আপোনালোকৰ মাজৰে বহুতৰ হয়তো খং উঠিছে যে মই জুবিন গাৰ্গক কিহৰ কাৰণে গুণ্ডা বুলি ক'ম কাৰণ জুবিন গাৰ্গ আপোনাৰ মোৰ আমাৰ সকলোৰে নয়নৰ মণি জুবিন গাৰ্গক গুণ্ডা বুলি মই কোৱাৰ কাৰণ এটা বিশেষ আছে জুবিন গাৰ্গক যে মই খুদিছো জুবিন গাৰ্গ প্ৰকৃততে এজন তেওঁ কণ্ঠশিল্পী নে জুবিন গাৰ্গ এজন গুণ্ডা বুলি যে মই প্ৰশ্নটো যে কৰিছো তাৰো এটা বিশেষ কাৰণ আছে সেই কাৰণেহে মই তেওঁক গুণ্ডা বুলি ক'ব বিচাৰিছো আসলতে জুবিন গাৰ্গে যেহেতু এতিয়া বহাগ বিহুৰ সময় আজি পহিলা বহাগ এতিয়াৰে পৰা গোটেই মাহটো জুবিন গাৰ্গে নন ষ্টপ বিহুগীত পৰিবেশন কৰিব মঞ্চই তেওঁ যাব অসমৰ সুকে কোনে তেওঁ ঘূৰি ফুৰিব সংগীতানুষ্ঠান পৰিবেশন কৰি আৰু এইখিনি সময়ত বহাগ বিহুৰ এই সময়খিনি যেতিয়া জুবিন গাৰ্গৰ প্ৰতি নিখাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সংগীতানুষ্ঠান পৰিবেশন কৰি ঘূৰি ফুৰে সেইখিনি সময়ত জুবিন গাৰ্গক লৈ মাজে সময় কিছুমান বিতৰ্ক চলে জুবিন গাৰ্গে কেতিয়াবা নকবলগীয়া কিছুমান কথা তেওঁ ষ্টেজত কৈ দিয়ে আৰু সেই তেওঁ নকবলগীয়া কথাবোৰ যেতিয়াই কয় সেই কথাখিনি বৰ ডাঙৰ হৈ পৰে আৰু ভাইৰেল হৈ পৰে তাৰ পিছতে কিছুমানে জুবিন গাৰ্গৰ পক্ষত থাকে কিছুমানে জুবিন গাৰ্গৰ বিপক্ষে কিছুমান কথা কয় তেনেকৈ জুবিন গাৰ্গ বিতৰ্কত থাকে মুঠৰ ওপৰত বহাগ বিহুৰ এই সময়খিনিত মাজে সময় তেওঁ তেনেকুৱা কিছুমান কথা কয় কথাবোৰৰ বাবে কেতিয়াবা জুবিন গাৰ্গ মানুহৰ যিমানখিনি মৰম বৰ্তমান সময়ত পাই আছে যিদৰে নয়নৰ মণি হৈ আছে কিছু সংখ্যক মানুহৰ কাৰণে কিন্তু জুবিন গাৰ্গৰ সেই মৰমবোৰ নোহোৱা হৈ পৰে জুবিন গাৰ্গৰ কণ্ঠটোহে কিছু সংখ্যক ব্যক্তিয়ে ভাল পোৱা হৈ পৰে জুবিন গাৰ্গৰ এই কিছু ময়মতালী স্বভাৱ কিছু নকবলগীয়া কথা কিছু অশ্লীল ব্যৱহাৰ এইবোৰ কিন্তু কিছু সংখ্যক ব্যক্তিৰ কিন্তু হজম নহয় সেই সকল ব্যক্তিয়ে জুবিন গাৰ্গক সেই ৰূপটোত চাব নিবিচাৰে জুবিন গাৰ্গক তেওঁলোকে এজন কণ্ঠশিল্পী হিচাপে চাব বিচাৰে কাৰণ আমি সকলোৱে জুবিন গাৰ্গৰ গীত শুনি ডাঙৰ হৈছো জুবিন গাৰ্গৰ গীত সৰুৰে পৰা শুনিছো প্ৰত্যেকজন ব্যক্তিয়ে ভাল বেয়া সকলো সময়তে আমাক জুবিন গাৰ্গৰ গীতৰে সান্নিধ্য লাগে নহয়নে আৰু আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে জুবিন গাৰ্গৰ গীতৰ সান্নিধ্য পাই তেওঁলোকে ডাঙৰ হৈছে তেওঁলোকে জুবিন গাৰ্গৰ গীতৰ সান্নিধ্য সুখৰ দুখৰ প্ৰতিটো মুহূৰ্ততে তেওঁলোকে লৈছে আৰু এতিয়া বহাগ বিহুৰ এই মঞ্চত কেতিয়াবা জুবিন গাৰ্গে মদ খাই মাতাল হৈ থাকে মাতাল হৈ তেওঁ ষ্টেজত উঠি গীত পৰিবেশন কৰিব নোৱাৰে তাক লৈ বিতৰ্ক চলে এতিয়া কথাটো হ'ল যে আপোনালোকে ভাবিছে চাগে মই কৈ আছিলো জুবিন গাৰ্গ গুণ্ডা হোৱাৰ কথা কৰবাৰ পৰা কৰবাত গলো এতিয়া কথাটো হৈ পৰিল যে জুবিন গাৰ্গক আসলে গুণ্ডা বুলি কিহৰ বাবে ক'লো জুবিন গাৰ্গক গুণ্ডা বুলি এটো কাৰণে ক'ব লগা হৈছে কাৰণ জুবিন গাৰ্গে সেই কথাখিনি নিজে কৈছে যে জুবিন গাৰ্গ প্ৰকৃততে এজন গুণ্ডা আছিল এটা সময়ত গণেশগুৰিত কালি জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল জুবিন গাৰ্গে সংগীতানুষ্ঠান খুব সুন্দৰকৈ পৰিবেশন কৰিলে সংগীতানুষ্ঠান পৰিবেশন কৰি থকাৰ মাজতে গীত গাই থকাৰ মাজতে জুবিন গাৰ্গে কৈছে যে মই এই গণেশগুৰিৰ এই এৰিয়াৰ মই এটা সময়ত গুণ্ডা আছিলো এনে ধৰণৰ মন্তব্য জুবিন গাৰ্গে আগবঢ়াইছিল অডিয়েন্স সকল তেওঁলোক আচৰিত হৈ পৰিছিল জুবিন গাৰ্গৰ তেনেকুৱা কথা শুনি জুবিন গাৰ্গে কৈছিল মোৰ মন গলে মই গীত গাম মন নগলে গীত নাগাম এনেকুৱা ধৰণৰ মন্তব্যও জুবিন গাৰ্গে আগবঢ়াইছিল কাৰণ সেই মন্তব্যবোৰ জুবিন গাৰ্গে আগবঢ়াই থাকে তাৰ লগতে জুবিন গাৰ্গে কালি সংগীতানুষ্ঠান পৰিবেশন কৰি থকা টাইমত সেই মন্তব্য আগবঢ়াইছে যে জুবিন গাৰ্গে এটা সময়ৰ গণেশগুৰিৰ গুণ্ডা আছিল সেইকাৰণে মই কৈছো যে জুবিন গাৰ্গ প্ৰকৃততে এজন কণ্ঠশিল্পী নে জুবিন গাৰ্গ এজন গুণ্ডা যদিও জুবিন গাৰ্গ এজন গুণ্ডা আছিল তেতিয়া এটা কথা ক'ব পৰা যে সেই অন্যায় কৰা কাৰোবাক শিক্ষা কৰা গুণ্ডাজন কিন্তু জুবিন গাৰ্গ নহয় জুবিন গাৰ্গ যদিও গুণ্ডা আছিল কোনোবা এজন মানুহ বিপদত পৰি থকা মানুহক সহায় কৰা তেনেকুৱা এজন ভাল গুণ্ডা আছিল যিজন গুণ্ডাই বিপদত পৰা মানুহক সহায় কৰিছিল কাৰোবাৰ কিবা এটা অন্যায় হলে অন্যায়ৰ ওপৰত তেওঁ মাত মাতিছিল তেনেকুৱা এজন গুণ্ডাহে আছিল চাগে জুবিন গাৰ্গৰ কথাখিনিৰ পৰা সেই কথাটো অনুমান কৰিব পাৰে কাৰণ জুবিন গাৰ্গৰ যি স্বভাৱৰ পৰা সেই কথাটো গম পোৱা যায় যে জুবিন গাৰ্গে কাকো অপকাৰ নকৰে জুবিন গাৰ্গৰ কাৰো প্ৰতি বেয়া ভাৱ ইত্যাদিবোৰ নাথাকে গতিকে তেনেকুৱা এজন ব্যক্তি গুণ্ডা হৈ কেনেকুৱাকৈ ৰাইজৰ অন্যায় কৰিব পাৰিব সেইটোতো একদম ভাবিব নোৱাৰা কথা নহয়নে এতিয়া বহাগৰ মাহ চলি আছে যিহেতু জুবিন গাৰ্গৰ এনেকুৱা মন্তব্যবোৰ ওলাই থাকিব এনেকুৱা কথাবোৰ আপোনালোকে শুনি থাকিবই আৰু বিভিন্ন ধৰণৰ মন্তব্যবোৰ জুবিন গাৰ্গে যিহেতু ষ্টেজত তেওঁ দিয়ে থাকে তেওঁ কৈয়ে থাকে নকবলগীয়া কিছুমান কথা গতিকে আপোনালোকে চাই থাকক জুবিন গাৰ্গে কেনেকুৱা ধৰণৰ সংগীতানুষ্ঠান পৰিবেশন কৰে আপোনালোকে যি ধৰণে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান পৰিবেশন কৰাটো বিচাৰিছে সেইদৰে জুবিন গাৰ্গে কৰে নে নকৰে বাকি সেইবোৰ সময়ত লক্ষণীয় হ'ব খবৰটো যেহেতু পালো খবৰটো আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিলো খবৰটো শুনি আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু আপোনালোকে জুবিন গাৰ্গক কিমান ভাল পায় আপোনালোকৰ জুবিন গাৰ্গৰ কোনটো গীত সকলোতকৈ বেছি প্ৰিয় তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব বিচাৰিলে আপোনালোকে জনাব পাৰে এই ভিডিঅটোৰ পৰা মই ইমানতে বিদায় লওঁ পুনৰ লগ পাম নতুন কিছু খবৰে নতুন কিছু কথাৰে ধন্যবাদ